মই বিনয় কাশ্যপ আহক আজি এটা ইণ্টাৰেষ্টিং কথা আলোচনা কৰোঁ। মোক ৰাস্তাত লগ পালে মানুহে সোধে যে দাদা আপুনি পেটটো কেনেকৈ কমালে, পেট কেনেকৈ কমালে, পেটৰ চৰ্বি কেনেকৈ কমালে। তেওঁলোকৰ কথা হ'ল কি যে তেওঁলোকে পেটৰ চৰ্বি কমাব বিচাৰে, কিন্তু মনত ৰাখিব আমাৰ শৰীৰটো এটা বেলেগ ধৰণৰ ছিষ্টেমত কাম কৰে। ছাপ'জ আপোনাৰ লগত 50,000 টকা আছে, সেই 50,000 টকা আপোনাৰ আগ পকেটতো থাকিব পাৰে, পিছ পকেটতো থাকিব পাৰে, বা চাৰ্টৰ পকেটতো থাকিব পাৰে, বা মানি পাৰ্চতো থাকিব পাৰে। এইটো পইচাবিলাক ডিষ্ট্ৰিবিউট কৰি ৰাখিছে, কিন্তু খৰচ কৰিলে আপুনি আগ পকেটৰ পৰাও কৰিব লাগিব, পিছ পকেটৰ পৰাও কৰিব লাগিব, চব ফালৰ পৰা কৰিব লাগিব। তেতিয়াহ'লে আপোনাৰ 50,000 টকা খৰচ হ'ব। ঠিক তেনেকৈ আমাৰ শৰীৰটো তেনেকুৱা যে আপুনি খৰচ কৰিব হ'লে আপুনি চবৰে পৰা খৰচ কৰিব লাগিব, তেতিয়াহে আপোনাৰ প্ৰপাৰ চৰ্বিবিলাক কমিব। কিন্তু চৰ্বি কমা যিহেতু ইমান সহজ নহয়, আমাৰ শৰীৰ এটা মেকানিজমত কাম কৰে, ফেটছবিলাক ষ্ট'ৰ কৰে যাতে কেতিয়াবা বিপদ আহিলে আমি সেই ফেটছৰ মাধ্যমেৰে এনাৰ্জি কনভাৰ্ট কৰি চলিব পাৰোঁ। সেইটো কাৰণে মনত ৰাখিব যে এটা দীঘলীয়া পিৰিয়ড লাগিবই আপোনাক, যে 1 মাহ 2 মাহ 5 মাহত যে ভাবিছে যে মোৰ চৰ্বি কমিব, ফেটছ কমিব, এইটো পচিবলে নহয়। অলপ কনচিষ্টেঞ্চি মেটাৰ কৰিব ইয়াতে। দীঘলীয়া সময় কৰিব লাগিব, কাৰ্ডিঅ' কৰক, জিমে কৰক বা যিয়ে নকৰক কিয় আপুনি এটা দীঘলীয়া সময় কৰিবই লাগিব। চাওক, যেতিয়ালৈকে এই ফেটছ চেলবিলাক আমি ব্ৰেক কৰিব নোৱাৰোঁ তেতিয়ালৈকে ফেটছ নকমে। আৰু ফেটছ চেলবিলাক ব্ৰেক কৰিব হ'লে আমি সদায় মনত ৰাখিব লাগিব যে এক্সাৰচাইজ কৰিবই লাগিব। এনি ফৰ্ম অফ এক্সাৰচাইজ, কিন্তু ইয়াতে কাৰ্ডিঅ' বহুত এফেক্টিভ হয় ফেট লছৰ কাৰণে, আৰু মাচুল লছো হয়। সেইটো কাৰণে আমি জিম কৰা দৰকাৰ। দুটা কম্বিনেশ্যনছ কৰি যেতিয়া কৰিম তেতিয়া শৰীৰটো ফিট হৈ থাকিব। সেইটো কাৰণে এনেকুৱা কোনো এক্সাৰচাইজ নাই যে অকল পেটৰ হে কমিব। কণ্টিনিউটিটো খুব দৰকাৰী, কনচিষ্টেঞ্চি খুব দৰকাৰী। ইয়াতে মনত ৰাখিব D3 কাম কৰিব, ডিচিপ্লিন, ডিটাৰমিনেশ্যন আৰু ডেডিকেশ্যন। এই 3টা বস্তু যদি আপোনাৰ আছে, আপোনাৰ নিশ্চয় ফেটছ কম হ'বই হ'ব। আৰু এই ফেটছবোৰ যেতিয়া কম হ'ব তেতিয়া বহুত বেমাৰৰ পৰা আপুনি মুক্ত হ'ব, বহুত বেমাৰৰ পৰা ভাল পাব। এইটো বস্তু সদায় মনত ৰাখিব যে এনেকুৱা কোনো এক্সাৰচাইজ নাই যে অকল পেটৰহে চৰ্বি কমিব, অকল ভৰিৰহে চৰ্বি কমিব। আপোনাৰ চৰ্বি অভাৰঅল কমিব। সেইটো কাৰণে অলপ দীঘলীয়া সময় প্ৰেক্টিছ কৰা দৰকাৰ। ধন্যবাদ।